Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম। আপোনালোকে যেহেতু মোক বহুত দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিল যে আসাম পুলিচৰ সাব ইন্সপেক্টৰৰ ওপৰত ভিডিঅ' বনাওক বুলি, সো মই আজি আসাম পুলিচ সাব ইন্সপেক্টৰৰ ওপৰত ভিডিঅ' বনাম আৰু এই ভিডিঅ'টোত আমি ডিসকাস কৰিম বা আপোনালোকৰ সৈতে মই শেয়াৰ কৰিম স্যালাৰি ষ্ট্ৰাকচাৰ আসাম পুলিচ সাব ইন্সপেক্টৰ মানে এসআই, লগতে এবি আৰু ইউবিৰ ডিফাৰেন্সেস মানে আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চৰ ডিফাৰেন্সেস যোনটো মোক বহুতখিনি ক্যান্ডিডেটে ৰিকুৱেষ্ট কৰিছিল বনাবলৈ, আৰু লগতে কেৰিয়াৰৰ প্ৰগ্ৰেছন। ঠিক আছে, কেৰিয়াৰ প্ৰগ্ৰেছন মানে আপোনালোকৰ প্ৰমোশনাল প্ৰস্পেক্ট, লগতে আসাম পুলিচ সাব ইন্সপেক্টৰ বা এসআই হিচাপে জয়েন কৰি পেলাই আপোনালোকে ওপৰলৈ কিমানলৈকে পদোন্নতি হ'ব পাৰে হেতুৰ ওপৰত ডিসকাস কৰিম। তাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা বস্তু কৈ লৈছো, আপোনালোকে যদি আপকামিং কম্পিটিটিভ এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে এখন বহুত বেছি ভাল কিতাপ ইয়াতে এভেইলেবল আছে মাৰ্কেটত। এই কিতাপখন মই আপোনালোকক মই নিজৰ ফালৰ পৰা সাজেষ্ট কৰিম, এন ইন্ট্ৰডাকচন টু আসাম জেনাৰেল নলেজ। এতিয়া বৰ্তমান 6th এডিশ্যন চলি আছে। ঠিক আছে, ইয়াতে অসমৰ জেনাৰেল নলেজৰ গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা হৈছে এই কিতাপখনত। এই কিতাপখন মেগ্ৰ হিল পাব্লিকেশ্যনে ইয়াতে আপোনালোকৰ আগবঢ়াইছে। লগতে ইয়াতে কিতাপখনৰ ৰাইটাৰ হ'ল শৈলেন বৈশ্য, তেওঁ এজন বিশিষ্ট কুইজ মাষ্টাৰ, লগতে কম্পিটিটিভ এক্সাম এক্সপাৰ্ট আৰু এজন ৰাইটাৰো হয়। সো তেওঁৰ কিতাপ হয় আৰু এই কিতাপখন বহুত বেছি ভাল হয়। আপোনালোকে এপিএছচিয়ে হওক বা অন্যান্য যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেনেহ'লে এই কিতাপখন আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। ঠিক আছে, টাটা মেগ্ৰ হিলৰ প্ৰডাকশ্যনৰ। আৰু লগতে এই ইন্ট্ৰডাকশ্যন টু আসাম জেনাৰেল নলেজ কিতাপখনত সেইখন আপোনালোকে আছামিজ ভাৰ্জন এখনো পাই যাব, সো ডেট অসমীয়াত যিসকলে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰে এডিআৰই, আসাম পুলিচ, ঠিক আছে, এপিএছচি, লগতে ডিএইচএছ, ডিএমই, গুৱাহাটী হাইকোৰ্ট, সেইবিলাকত অসম জেনাৰেল নলেজৰ ওপৰত বহুত কুৱেশ্যনছ আছে। আসাম জেনাৰেল নলেজ মানে অসমৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ, সায়েন্স এণ্ড টেকনলজি, এনভাইৰনমেণ্ট, পিপল, ঠিক আছে, ফেষ্টিভেলছ, ইভেণ্টছ, আৰু লগতে যোনখিনি বুকছ এণ্ড অথৰ্ছ সেইবিলাকো লিটাৰেৰী অৰ্গেনাইজেশ্যনছ, সেই গোটেইবিলাক বস্তু এই একেখন কিতাপতে গোটেইখিনি চেপ্টাৰ ৱাইজ গোটেইখিনি আছে উইথ MCQs। ঠিক আছে, আপোনালোকে ডেছক্ৰিপশ্যনো পাব, MCQsও পাব, গোটেইবিলাক বস্তুৱেই ইয়াতে আছে। গোটেইখিনি বস্তু আপোনালোকে চাই ল'ব পাৰিব। আছামিজ ভাৰ্জন আৰু ইংলিছ ভাৰ্জন দুইটাতে কিতাপখন উপলব্ধ হ'ব পাৰে। আৰু লগতে মেগ্ৰ হিলৰ যোনটো এডছ বুলি যোনটো এপ আছে সেই এপটোত আপোনালোকে ফ্ৰী এক্সক্লুচিভ এক্সেছ পাব, প্ৰেক্টিছ টেষ্ট পাব, এক্সপাৰ্ট ছেশ্যনছ পাব, প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি পাব, গোটেইখিনি বস্তু পাব। ইয়াতে যোনটো QR কোড দিয়া আছে সেই QR কোডটো স্কেন কৰিলে মানে সেইখিনি বস্তুলৈ আপোনালোকে এক্সেছ পাই যাব। ঠিক আছে, তো টাটা মেগ্ৰ হিলৰ এইখিনি বস্তু আপোনালোকে ল'ব পাৰে, কাৰণ আপোনালোকে যদি এইখন লয় তেতিয়াহ'লে মই কৈ আছোঁ ইয়াতে এই বুকখনত টোটেল 2100 MCQs কভাৰ কৰা আছে। আসামছ ইকনমি, পলিটি, কালচাৰ, এনভাইৰনমেণ্ট সেই গোটেইবিলাক আছে ইয়াতে। আৰু লগতে APSC CC 2024 প্ৰিলিমছৰ পেপাৰবিলাকো আছে CBT কম্পিউটাৰ বেছড ফৰ্মেটত। যদিহে আপোনালোকে কোডটো স্কেন কৰি পেলাই মেগ্ৰ হিল এডজলৈ যায়গৈ, মেগ্ৰ হিল এডছ এপটো ডাউনলোড কৰি ল'ব। তাতে আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ কি কৰিব লাগে। আৰু ইয়াতে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক পাই যাব, ডিটেচেবল মেপ চাৰ্টবিলাক পাই যাব, গোটেইবিলাক বস্তু পাই যাব। এইখিনি বস্তু ইংলিছ আৰু আছামিজ দুইটা ভাৰ্জনতে এভেইলেবল আছে। চ' আপোনালোকৰ কাৰণে একো অসুবিধা নহয় প্ৰিপাৰেশ্যন কৰাত। ঠিক আছে, চ' আৰু মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই কিতাপখনৰ মই এবাৰ আপোনালোকক জাষ্ট কণ্টেণ্টটো দেখাব বিচাৰিছোঁ কেনেকুৱা হয়। চ' ইয়াতে যদি আপোনালোকে চাই, ইয়াতে আপোনালোকে মেগ্ৰ হিল এডছ যোনটো ৱেবছাইট আছে তাতে গৈ পেলাই ইয়াতে কিতাপখনতে এইখিনি বস্তু ইনক্লুডেড থাকিব। ফ্ৰী এণ্ড এক্সক্লুচিভ এক্সেছ পাবৰ কাৰণে ইয়াতে স্ক্ৰেচ কৰিব, ইউনিক কুপন কোড এটা থাকিব। তাৰপিছত ষ্টেপ বাই ষ্টেপ এই QR কোডটো স্কেন কৰিব, কোৰ্ছ চেকআউট পেজ এটালৈ লৈ যাব মেগ্ৰ হিল এডছৰ। তাৰপিছত স্কেন কৰাৰ লগে লগে তাৰপিছত ষ্টেপটোত এপ্লাই ইউৰ ইউনিক কুপন কোডটো ইয়াতে এপ্লাই কৰিব। তাৰপিছত এণ্ড ক্লিক অন চেকআউট। ঠিক আছে, এপ্লাই কুপন কুপন ছেকশ্যনত এপ্লাই কৰিব। ষ্টেপ 3 আছে, ইউ উইল বি প্ৰমোটেড টু লগ ইন অৰ ক্ৰিয়েট এন একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগিব। লগ ইন কৰি পেলাই আপোনালোকে ডিটেইলছখিনি ভৰাই পৰাই ছাকচেছফুল লগ ইন কৰাৰ পিছত চেকআউট টু কমপ্লিট কোৰ্ছ এনৰলমেণ্টবিলাকত আপোনালোকে হেৰি কৰিব পাৰিব। ইয়াতে ফ্ৰী এক্সেছ আছে গোটেইখিনি, এনৰলমেণ্ট কনফাৰ্মেশ্যন এটা আহি যাব, তাৰপিছত আপোনালোকে কোৰ্ছবিলাকত এক্সেছ ল'ব পাৰিব। ঠিক আছে, মেগ্ৰ হিল এপটো যোনটো মেগ্ৰ হিল এডছ এপটো আছে সেইটো ডাউনলোড কৰি ল'ব, চ' ডেট আপোনালোকৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চটো আৰু অলপ এনহেঞ্চ কৰিব পাৰে। ঠিক আছে, এই কিতাপখনৰ বিষয়ে এইখিনিয়ে ক'লোঁ। আৰু লগতে বাকী কণ্টেণ্টছখিনি এনেকুৱা হ'ব, ইয়াতে থাকিব এনেকুৱা ষ্টেট কাৰেণ্ট এফেয়াৰ্ছ থাকিব, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, ডেম'গ্ৰাফি, ঠিক আছে, ইকনমি, এনভাইৰনমেণ্ট, মক টেষ্টবিলাক থাকিব। ঠিক আছে, ফেমাছ টুৰিষ্ট প্লেচ ইন আছাম এণ্ড নৰ্থ ইষ্ট, এই গোটেইবিলাক বস্তু ইয়াতে ট্ৰেন্সপৰ্ট এণ্ড কমিউনিকেশ্যন ইন আছাম, গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড থাকিব। আৰু মেপবিলাক এনেকৈ থাকিব, আপোনালোকৰ পলিটিকেল মেপ থাকিব, ফিজিকেল মেপ থাকিব, ৱাইল্ড লাইফ চেঞ্চুৰীজ, মিনাৰেলছ, সেই গোটেইবিলাক বস্তু থাকিব।
ইভেন্টছবিলাক কাৰেণ্ট এফেয়াৰ্ছবিলাক বুকখনত এনেকুৱা ধৰণকৈ ইনক্লুডেড হৈ থাকিব লগতে এনেকুৱাকৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাব ইণ্টাৰনেশ্যনেল পাৱাৰ লিফটিং ৰেফাৰী পাষ্ট টেবল চ' তেনেকুৱা ধৰণৰ কিছুমান নিউজ ইয়াতে পাব অসমীয়া ভাৰ্জনখনটো ঠিক একেই এনেকুৱা ধৰণৰে আপোনালোকে পাব ঠিক আছে চ' এই বুকখনৰ মই কি বুলি কয় আপোনালোকৰ পাৰ্চেছ লিংককেইটা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম ফ্লিপকাৰ্ট আৰু এমেজনত দুইটাতে এভেইলেবল আছে আছামিজ আৰু ইংলিছ ভাৰ্জন দুইটাই চ' আপোনালোকক মই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিলে মানে আপোনালোকে পাই যাব ঠিক আছে চ' বাকী এতিয়া ভিডিঅ'টোলৈ ঘূৰি আহিছোঁ ভিডিঅ'টো হৈ গ'ল আসাম পুলিচ SI সাব ইন্সপেক্টৰ চেলাৰী AV আৰু UV ডিফাৰেন্সেছ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন চ' চেলাৰী যদি কথা কওঁ পে স্কেলটো হৈ গ'ল 14,000 to 60,500 গ্ৰেড পে 8,700 ঠিক আছে পে স্কেল মানে মিনিমাম 14,000 to 60,500 লৈকে যায় গ্ৰেড পেটো 8,700 বেচিক পে কথা যদি কওঁ 14,000 প্লাছ 8,700 গ্ৰেড পেটো ধৰা হ'ব জিপিটো তেতিয়াহ'লে 22,700 হ'ব ডিয়াৰনেছ এলাৱেন্সটো এতিয়া বৰ্তমান 58% হৈ আছে উইথ ইফেক্ট ফ্ৰম 1 July 2025 চ' 58% অফ বেচিক পে মানে 58% অফ 22,700 হ'ব 13,166 তাৰপিছত হাউচ ৰেণ্ট এলাৱেন্স 10% 8% অফ 7% অফ বেচিক পে আৰু 10% মানে আপোনালোকে গুৱাহাটী যদি মেট্ৰ'পলিছ এৰিয়াত যদি পষ্টিং হয় তেতিয়াহ'লে 10% পাব বাকী অন্য যোনখিনি চহৰ আছে যেনেকৈ যোৰহাট ডিব্ৰুগড় শিলচৰ তেজপুৰ সেইবিলাকত যদি পষ্টিং হয় তেনেহ'লে ধৰক 8% পাব আৰু 7% বিলাক যোনবিলাক ডিষ্ট্ৰিক্ট আছে বা সৰু সুৰা টাউনবিলাক আছে বা ৰুৰেল এৰিয়াত আছে তাতে পষ্টিং পালে 7% অফ বেচিক পে হাউচ ৰেণ্ট এলাৱেন্স পাব ইয়াতে এটা কণ্ডিশ্যন আছে হাউচ ৰেণ্ট এলাৱেন্সটো যদি আপোনালোকে কেনেবাকৈ যদি কোৱাৰ্টাৰ এলট হয় আপোনালোকৰ নামত তেতিয়াহ'লে কোৱাৰ্টাৰ এলট হ'লে হাউচ ৰেণ্ট এলাৱেন্সটো নাপায় কোৱাৰ্টাৰ যদি কেনেবাকৈ এলট হয় তেতিয়াহ'লে হাউচ ৰেণ্ট এলাৱেন্সটো নাপায় জেনেৰেলি পুলিচবিলাকৰ কোৱাৰ্টাৰ থাকে এভেইলেবল কিন্তু কেতিয়াবা এভেইলেবল নাথাকিব কাৰণ ইয়াতে মেন পাৱাৰ বেছি কোৱাৰ্টাৰৰ সংখ্যা কম আছে চ' তেতিয়া আপোনালোকে হাউচ ৰেণ্ট এলাৱেন্সটো ইয়াতে পাব ঠিক আছে এতিয়া মই ইয়াতে কেলকুলেশ্যন কৰোঁতে হাউচ ৰেণ্ট এলাৱেন্সটো 10% অফ বেচিক পে ধৰিছোঁ মানে 10% অফ 22,700 2,270 মেডিকেল এলাৱেন্স 600 চ' তেতিয়া যদি আমি গ্ৰছ চেলাৰী কেলকুলেট কৰোঁ তেতিয়াহ'লে আমি প্ৰথমতে ল'ম বেচিক পে 22,700 ডিয়াৰনেছ এলাৱেন্স 13,166 এইচাৰে হাউচ ৰেণ্ট এলাৱেন্স 2,270 আৰু 600 মেডিকেল এলাৱেন্স যদি লওঁ তেতিয়াহ'লে গ্ৰছ চেলাৰীটো হৈ গ'ল 38,736 এতিয়া ডিডাকশ্যনছ আহি গ'ল নেশ্যনেল পেঞ্চন ছিষ্টেম বা ইউনিফাইড পেঞ্চন স্কিম এই দুটাৰ ভিতৰত যিকোনো এটা আপোনালোকে অপ্ট কৰিব পাৰে তাৰ পৰা ডিডাক্ট হ'ব 10% অফ বেচিক পে প্লাছ দিয়ে হ'ব 10% অফ বেচিক পে প্লাছ দিয়ে যদি আমি এড কৰোঁ তেনেহ'লে 35,866 হয় চ' 10% অফ 35,866 3,587 পাৰ মান্থ আপোনালোকৰ NPS বা UPS যোনটো আপোনালোকে স্কিম ইয়াতে অপ্ট কৰে বা চিলেক্ট কৰে বা চুজ কৰে সেইটোৰ ওপৰত আপোনালোকৰ ইয়াতে 10% অফ বেচিক পে প্লাছ ডিয়াৰনেছ এলাৱেন্স 3,587 ইয়াতে ডিডাক্ট হ'ব গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম এটা আছে 200 ৰুপিছৰ আৰু মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাত যিহেতু এইটো ক্লাছ 3 পোষ্ট হয় ক্লাছ 3 গ্ৰেড 3 পোষ্ট হয় এইটো 225 ৰুপিছ এটা ডিডাক্ট হ'ব প্ৰফেশ্যনেল টেক্স 208 ৰুপিছ আৰু টোটেল ডিডাকশ্যনছ হৈ গ'ল ইয়াতে 10% অফ নেশ্যনেল পেঞ্চন স্কিম বা ইউনিফাইড পেঞ্চন ছিষ্টেমৰ ইয়াতে ডিডাক্ট হ'ব 3,587 প্লাছ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম 200 প্লাছ হ'ব 225 মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MML SAY প্ৰফেশ্যনেল টেক্স 208 চ' টোটেল ডিডাকশ্যনছ হৈ গ'ল 4,220 ৰুপিছ ঠিক আছে চ' এতিয়া নেট ইণ্ডিয়ান চেলাৰী যদি চাওঁ তেনেহ'লে আপুনি পাইছিলোঁ গ্ৰছ চেলাৰী 38,736 ৰুপিছ মাইনাছ টোটেল ডিডাকশ্যনছ 4,220 যোনটো গ্ৰীণ কালাৰত হাইলাইট কৰা আছে চ' সেইটো যদি ডিডাক্ট কৰোঁ তেতিয়াহ'লে আপোনালোকে ফিগাৰটো পাব 34,516 ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী ঠিক আছে ষ্টাৰ্টিং ইনহেণ্ড চেলাৰী প্লাছ ট্ৰেভেলিং এলাৱেন্স প্লাছ স্পেচিয়েল এলাৱেন্স প্লাছ ইউনিফৰ্ম এলাৱেন্স ইয়াতে ট্ৰেভেলিং এলাৱেন্সৰ কথা যদি কওঁ পুলিচবিলাকে যেতিয়া অফিচিয়েল ডিউটিত কিবা কৰিবলগীয়া হয় তেতিয়াহ'লে ট্ৰেভেলিং এলাৱেন্সেছ নিশ্চয় পায় মানে আপোনালোকৰ পুলিচ অফিচিয়েল ভেহিকল বা কিবা কিবি সেইবিলাকতো থাকে পুলিচবিলাকৰ অফিচিয়েল ডিউটিত ল' এণ্ড অৰ্ডাৰ ডিউটি কৰিবৰ কাৰণে আৰু লগতে আপোনালোকৰ যদি কেনেবাকৈ কোনোবা ক্ৰিমিনেল বা ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকে ক'ৰবাত বেলেগত বাহিৰত যাবলগীয়া হয় দিল্লীতে হওক বা অন্য কোনোবা জেগাত তেতিয়াহ'লে আপোনালোকে ট্ৰেভেলিং এলাৱেন্সেছ পায় ট্ৰেইনত হ'লে ট্ৰেইনৰ এলাৱেন্সেছ পাব যদি কেনেবাকৈ ট্ৰেইন যাব পৰা জেগাত নাই যদি এয়াৰপৰ্টত এয়াৰ যাবলগীয়া হয় প্লেন এৰি তেতিয়াহ'লে সেইবিলাকৰো এলাৱেন্সেছ গভৰ্ণমেণ্টৰ পৰা বিয়াৰ কৰে আৰু লগতে স্পেচিয়েল এলাৱেন্স মানে আপোনালোকৰ ইলেকশ্যন ডিউটি বা কিবা তেনেকুৱা ধৰণৰ স্পেচিয়েল ডিউটি পৰিলে মানে স্পেচিয়েল এলাৱেন্সেছ দিয়া হয় আৰু ইউনিফৰ্ম এলাৱেন্সটো এনেই জেনেৰেলি আই থিংক ক্লাছ 1 গেজেটেড অফিচাৰবিলাকক 3 বছৰ বা 2 বছৰত এবাৰ দিয়ে কিন্তু ইয়াতে আপোনালোকে যোনখিনি গ্ৰেড 3 বা গ্ৰেড 2 আছে তেওঁলোকক ইয়াৰলি কিবা এবাৰ হ'লেও দিয়ে ইউনিফৰ্ম এলাৱেন্স চ' এইটো ইয়াৰলি হ'ব চ' এইটো কাৰণে এইটো মই নেট ইনহেণ্ড চেলাৰীত এড কৰা নাই কিন্তু এইখিনি এড কৰিলে মানে আপোনালোকৰ আৰু কিবা কিবি অলপ এড হ'ব কিন্তু আপোনালোকে ষ্টাৰ্টিং নেট ইনহেণ্ড চেলাৰী যোনটো আপোনালোকৰ চেলাৰী একাউণ্টত বেংকত যোনটো পইচা সোমাব সেইটো হৈ গ'ল 34,516 মানে মিনিমাম 35,000 মান টকা সোমাব আৰু লগতে কিবা কিবি অন্যান্য থাকিব চ' 35,000 36,000 আপোনালোকে এক্সপেক্ট কৰিব পাৰে
আৰু যদি এ বি আৰু ইউ বিৰ ডিফাৰেঞ্চেছৰ কথা কওঁ তেতিয়াহ'লে আপোনালোকে এইটোৰ ওপৰত বহুত কুৱেশ্যন সুধি আছিলে মোক চ' বনাবলৈও কৈ আছিলে ৰিকুৱেষ্ট বহুতে চ' ইয়াতে যদি চাওঁ দ্য মেইন ডিফাৰেঞ্চ ইজ ডেট এ বি ষ্টেণ্ডছ ফৰ আৰ্ম ব্ৰাঞ্চ আৰু ইউ বি ষ্টেণ্ডছ ফৰ আনআৰ্ম ব্ৰাঞ্চ ইন দি আছাম পুলিচ ঠিক আছে এ বি আৰু ইউ বিৰ এব্ৰিভিয়েটেড ফৰ্ম হয় এ বিৰ ফুল ফৰ্মটো হৈ গ'ল আৰ্ম ব্ৰাঞ্চ আৰু ইউ বিৰ ফুল ফৰ্মটো হৈ গ'ল আনআৰ্ম ব্ৰাঞ্চ ঠিক আছে এ বি অফিচাৰ্ছ আৰ ট্ৰেইন ফৰ ইমাৰ্জেঞ্চিজ ক্ৰাউড কণ্ট্ৰল এণ্ড ইউজ অফ ফায়াৰ আৰ্মছ ঠিক আছে যোনখিনি এ বি আৰ্ম ব্ৰাঞ্চেছ আছে আৰ্ম ব্ৰাঞ্চেছ আৰ্ম মানে কি আপোনালোকৰ ওচৰত বন্দুক থাকিব আৰ্ম ব্ৰাঞ্চেছবিলাকে ট্ৰেইন কৰা হয় ইমাৰ্জেঞ্চিজ চিটুৱেশ্যনবিলাক হেণ্ডেল কৰিব পাৰে ক্ৰাউড কণ্ট্ৰল ঠিক আছে যেতিয়া কোনোবা মানুহে ধৰ্ণা দিয়ে বা কিবা দিয়ে তেতিয়া সেইখিনি কণ্ট্ৰল কৰিবৰ কাৰণে আৰ্ম ব্ৰাঞ্চেছ যায় পুলিচৰ আৰু লগতে ইউজ অফ ফায়াৰ আৰ্মছ ঠিক আছে যোনবিলাক বন্দুক চন্দুক থাকে ফায়াৰ আৰ্মছবিলাক ইউজ কৰাৰ ক্ষেত্ৰত তেওঁলোকক ট্ৰেইনিং দিয়া হয় আৰু যোনবিলাক ইউ বি অফিচাৰ্ছ থাকে ইউ বি অফিচাৰ্ছবিলাকৰ ডিউটিছবিলাক বেছিকেলি এক্সিকিউটিভ ডিউটিছ থাকে ল' এণ্ড অৰ্ডাৰ মেইনটেনেঞ্চ কৰা ক্ৰাইম ইনভেষ্টিগেশ্যন এইটো ৰেজিষ্ট্ৰেশ্যন নহয় ইনভেষ্টিগেশ্যন হ'ব লাগিছিলে এইটো স্পেলিং মিষ্টেক হৈ গ'ল এণ্ড ক্ৰাইম ৰেজিষ্ট্ৰেশ্যন এণ্ড ইনভেষ্টিগেশ্যন ঠিকে আছে ক্ৰাইম ৰেজিষ্ট্ৰেশ্যন এণ্ড ইনভেষ্টিগেশ্যন এফআইআৰ দিলে মানে কোনোবাই সেইটো বস্তুৰ ওপৰত ইনভেষ্টিগেশ্যন কৰা মেলা ৰেজিষ্টাৰ কৰা মেলা ক্ৰাইমবিলাক সেইবিলাকৰ ওপৰত ল' এণ্ড অৰ্ডাৰ মেইনটেনেঞ্চবিলাক চুৰ ধৰা কিবা কিবি ক'ৰবাত কিবা কিবি ক্ৰিমিনেল পাইছে বা ক'ৰবাত কিবা গণ্ডগোল হৈছে তাতে গৈ পেলাই ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো হেণ্ডেল কৰাৰ ওপৰত আনআৰ্ম ব্ৰাঞ্চবিলাকৰ অফিচাৰবিলাকে কৰে আৰু ইয়াতে যদি আমি অলপ ভালকৈ ডিটেইলছত যদি গোটেইখিনি চাওঁ তেতিয়াহ'লে ইয়াতে এটা চাৰ্টত দেখাই দিছোঁ ফিচাৰ্ছ হৈ গ'ল আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চত প্ৰাইমেৰী ৰোলটো হৈ গ'ল আৰ্ম ব্ৰাঞ্চৰ ক্ৰাউড কণ্ট্ৰল ইমাৰ্জেঞ্চি চিটুৱেশ্যন এণ্ড হেণ্ডলিং আৰ্ম থ্ৰেটছ ঠিক আছে আৰ্ম থ্ৰেটছবিলাক কেনেবাকৈ হেণ্ডেল কৰাৰ লগত যেনেকৈ টেৰৰিষ্ট অপাৰেশ্যন কিবা কিবি সেইখিনি বস্তু আৰ্ম ব্ৰাঞ্চে কৰে ঠিক আছে লগতে ক্ৰাউড কণ্ট্ৰল ক'ৰবাত কিবা ধৰ্ণা দিছে বা কিবা দিছে বা অলপ বেছি ভায়লেণ্ট ক্লেছেছ হৈছে পুলিচৰ লগত তেতিয়াহ'লে সেইখিনি ক্ষেত্ৰত ক্ৰাউড কণ্ট্ৰল ইমাৰ্জেঞ্চি চিটুৱেশ্যনবিলাক হেণ্ডেল কৰে আৰু যদি আনআৰ্ম ব্ৰাঞ্চৰ কথা কওঁ তেনেহ'লে ডে টু ডে ল' এণ্ড অৰ্ডাৰ মেইনটেনেঞ্চ কৰে ক্ৰাইম ইনভেষ্টিগেশ্যন কৰে আৰু জেনেৰেল পুলিচ ডিউটি ৱৰ্কখিনি তেওঁলোকে কৰে ঠিক আছে ইয়াতে এফআইআৰবিলাক তেওঁলোকে চায় লগতে ইনভেষ্টিগেশ্যন কৰে কেছবিলাকৰ কিবা কিবি যোনবিলাক কেছ থাকে আৰু চিভিল কেছেছ ক্ৰিমিনেল কেছেছ সেইবিলাক বস্তু হেণ্ডেল কৰে আৰু লগতে যোনখিনি ডিউটি চিউটি পৰে সেইবিলাক ইলেকশ্যন ডিউটি কিবা কিবি সেইখিনি বস্তু আনআৰ্ম ব্ৰাঞ্চে ইয়াতে কৰে আৰ্ম ব্ৰাঞ্চো ইনভলভ থাকে ন' ডাউট বাকী ট্ৰেইনিঙৰ ক্ষেত্ৰত ইয়াতে আৰ্ম ব্ৰাঞ্চবিলাকে ট্ৰেইনিঙৰ ক্ষেত্ৰত ফায়াৰ আৰ্মছ আনআৰ্ম কম্বেট আৰু টেকটিকেল ট্ৰেইনিং কিছুমান কৰিবলগা হয় স্পেচিয়েল ইয়াতে অপাৰেশ্যনছবিলাকৰ স্পেচিয়েল অপাৰেশ্যনবিলাকৰ অলপ ট্ৰেইনিং থাকে ইয়াতে আৰু বাকী যোনখিনি আনআৰ্ম ব্ৰাঞ্চ থাকে তাতে ইয়াতে ফ'কাছেছ অন এক্সিকিউটিভ পুলিচ ৱৰ্ক ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ল' এনফৰ্চমেণ্ট প্ৰচিডিউৰ্ছ সেইখিনিৰ ওপৰত তেওঁলোকে ফ'কাছ কৰে ঠিক আছে ইয়াতে বেছিকেলি পুলিচ এডমিনিষ্ট্ৰেশ্যনটো চলায় আৰু আনআৰ্ম ব্ৰাঞ্চটোৱে আৰু লগতে ফায়াৰ আৰ্মছৰ ক্ষেত্ৰত এক্সপেক্টেড টু ইউজ ফায়াৰ আৰ্মছ ইন দেয়াৰ ডিউটিছ ফায়াৰ আৰ্মছ ডিউটিত ইউজ কৰিব পাৰে আৰ্ম ব্ৰাঞ্চবিলাকে আৰু ফায়াৰ আৰ্মছ জেনেৰেলি ৰুটিন ডিউটিত ইউজ নকৰিলেও হৈ যায় আনআৰ্ম ব্ৰাঞ্চবিলাকে ঠিক আছে এতিয়া জেনেৰেলি আনআৰ্ম ব্ৰাঞ্চবিলাকে কি এতিয়া চুৰ এটা ধৰিব গৈছে পটককৈ গুলি নামাৰিলেও হয় কেতিয়াবা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত তেওঁলোকৰ ওচৰতো বন্দুক থাকে ন' ডাউট বন্দুক থাকিবই আৰ্ম থাকিবই তথাপিতো তেনেকৈ ইমান তেনেকুৱাকৈ ইউজ কৰা নহয় জেনেৰেলি ঠিক আছে তেনেকুৱা ধৰণৰ কথা ডিপ্লয়মেণ্ট হৈ গ'ল ডিপ্লয়ড ফৰ স্পেচিয়েল অপাৰেশ্যনছ এণ্ড ইমাৰ্জেঞ্চিজ আৰ্ম ব্ৰাঞ্চবিলাক স্পেচিয়েল অপাৰেশ্যন আৰু ইমাৰ্জেঞ্চি ক্ষেত্ৰত ডিপ্লয় কৰে আৰু লগতে ৰুটিন পলিচিং আৰু জেনেৰেল পাব্লিকৰ যোনখিনি কাম থাকে ল' এণ্ড অৰ্ডাৰ সেইখিনিৰ কাৰণে আনআৰ্ম ব্ৰাঞ্চ ইয়াতে থাকে ঠিক আছে চ' এইখিনি হ'ল আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চৰ ইয়াতে আপোনালোকৰ ডিফাৰেঞ্চেছ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ যদি কথা কওঁ তেতিয়াহ'লে প্ৰথমতে আপোনালোকে ছাব ইনস্পেক্টৰ হিচাপে সোমাই মানে ক্লাছ 3 গেজেটেড অফিচাৰ হ'ব ক্লাছ 3 ছাব ইনস্পেক্টৰৰ ইউনিফৰ্মটোত আপোনালোকৰ থাকিব 2টা ষ্টাৰ আৰু এডাল ৰিবন থাকিব তাতে ব্লু এণ্ড ৰেড চ' সেইটো আপোনালোকে ক্লাছ 3 পোষ্ট হয় এইটো গেজেটেড অফিচাৰ পোষ্ট নহয় ছাব ইনস্পেক্টৰ আৰু ছাব ইনস্পেক্টৰৰ পৰা ফাৰ্ষ্ট প্ৰমোশ্যন পালে ইনস্পেক্টৰ হয় আৰু আছাম পুলিচৰ এটা কথা ইয়াতে স্পেচিয়েল অন্য ষ্টেটবিলাকৰ কিন্তু ইনস্পেক্টৰবিলাক গেজেটেড অফিচাৰ নহয় কিন্তু অসমৰ যোনখিনি ইনস্পেক্টৰ আছে সেইখিনি ক্লাছ 2 গেজেটেড অফিচাৰ হয় ঠিক আছে ক্লাছ 2 গেজেটেড অফিচাৰ মানে অন্য ইনস্পেক্টৰ যোনবিলাক এক্সাইজ ইনস্পেক্টৰ থাকে ঠিক আছে GST ইনস্পেক্টৰ থাকে লেবাৰ ইনস্পেক্টৰ থাকে সেইবিলাকৰ লগত একে ইকুইভেলেণ্টে হয় পুলিচ ইনস্পেক্টৰবিলাক খালি ইনস্পেক্টৰ ৰিক্ৰুইটমেণ্ট ডাইৰেক্টলি নহয় ছাব ইনস্পেক্টৰ হয় নহয় বা DSP হয় APSCৰ থ্ৰুৱেদি ঠিক আছে বা APS অফিচাৰ হয় তেনেকুৱা ধৰণৰ কিন্তু ইনস্পেক্টৰটো মাজৰ ৰেংক হৈ যায় চ' সেইটো কাৰণে ডাইৰেক্টলি ইনস্পেক্টৰলৈ ইয়াতে ৰিক্ৰুইটমেণ্ট নহয় কিন্তু ইনস্পেক্টৰটো ক্লাছ 2 গেজেটেড অফিচাৰ 1991ত আছাম পুলিচ এমেণ্ডমেণ্ট কৰি পেলাই ইনস্পেক্টৰখিনিক গেজেটেড ক্লাছ 2 গেজেটেড অফিচাৰ হিচাপে স্বীকৃতি দিয়া হ'ল মানে গভৰ্ণমেণ্টৰ গেজেটত তেওঁলোকৰ নাম থাকে ইয়াতে ঠিক আছে অন্তৰ্ভুক্ত কৰা হৈছে চ' ইনস্পেক্টৰবিলাকৰ আজিকালি এনেই জেনেৰেলি অন্য ষ্টেটত 3টা ষ্টাৰ থাকে এডাল ৰিবন থাকে SI নিচিনা অকণমান চেঞ্জেছ থাকে ৰিবনডালত কিন্তু যেতিয়া ইনস্পেক্টৰ হৈ যায় এতিয়া অসমত কিন্তু ইনস্পেক্টৰবিলাকৰ এটা ষ্টাৰ থাকে আৰু ষ্টাৰটো ছাব ইনস্পেক্টৰৰ নিচিনা নহয় বা অন্য ষ্টেটৰ ইনস্পেক্টৰবিলাকৰ নহয় ইয়াতে ছিংগুল ষ্টাৰ এটা থাকিব ইনস্পেক্টৰবিলাকৰ আৰু ষ্টাৰটো যদি আপোনালোকে ওচৰৰ পৰা চায় তেতিয়াহ'লে অলপ ষ্টাৰটোত ডট 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 থাকিব ডট 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 মানে থাকে
থাকে সেইবিলাক অকণ ডট থাকে সেইখিনি মানে গেজেটেড অফিচাৰ ইয়াতে বুজোৱা হয় ঠিক আছে তাৰপিছত নেক্সট প্ৰমোশ্যনটো পালে আপোনালোকে ডেপুটি সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ ডিএছপি পাব সেইটো ক্লাছ 1 গেজেটেড জুনিয়ৰ গ্ৰেড বুলি ধৰা হয় এইটো ক্লাছ 1 গেজেটেড অফিচাৰ পোষ্ট ডিএছপি আপোনালোকে সাব ইন্সপেক্টৰ হৈ পেলাই প্ৰমোশ্যন পাই পেলাই পাব পাৰিব ইন্সপেক্টৰৰ পৰা আৰু নহয় বা এপিএছচিৰ থ্ৰুৱেদি আসাম পুলিচ সাৰ্ভিস হলে মানে ডাইৰেক্ট ডিএছপি হ'ব পাৰে ঠিক আছে তাৰপিছত ডিএছপিৰ ওপৰত নেক্সট প্ৰমোশ্যনটো হৈ গ'ল এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ মানে এডিশ্যনেল এছপি চ' ইয়াত এইটো ক্লাছ 1 গেজেটেড ছিনিয়ৰ গ্ৰেড 2 ধৰা হয় এনেই আসাম পুলিচ সাব ইন্সপেক্টৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ মানে ছাৰ্ভিচ ৰুলছত আপোনালোকৰ টোটেল সাব ইন্সপেক্টৰ ইন্সপেক্টৰ ডিএছপি এএছপি এডিশ্যনেল এছপি লকে থাকে কিন্তু জেনেৰেলি প্ৰমোশ্যনবিলাক ডিএছপি লকে থাকে এডিশ্যনেল এছপি 2 এজন হয়গে বহুত সিলেক্টিভ কিছুমান কিন্তু জেনেৰেলি ডিএছপি হ'বগে পাৰেগে আৰু ৰিটায়াৰমেণ্টৰ আগে কিন্তু ইয়াতে প্ৰমোশ্যনেল প্ৰচেছটো অলপ স্লো হয় কাৰণ মেন পাৱাৰ ইয়াতে বহুত লয় এছআই পৰা আপোনালোকৰ ইন্সপেক্টৰ হতে এতিয়াতো 2011 ৰ বেটছৰ কিছুমান ইন্সপেক্টৰ 2022 ত হৈছিলে 2011 বেটছৰ এছআই বহুতখিনি ইন্সপেক্টৰ 2022 ত হৈছিলেগে 11 বছৰৰ পিছত কিন্তু কিছুমান 2006 বেটছৰ এছআইৰো ইন্সপেক্টৰলৈ প্ৰমোশ্যন হোৱা নাই ঠিক আছে সো তেনেকুৱা ধৰণৰ কথা ইয়াতে আপোনালোকৰ সাৰ্ভিস পাৰফৰমেন্স চাব কাৰণ পুলিচৰ পাৰফৰমেন্সটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে পাব্লিক পলিচিঙৰ ক্ষেত্ৰত সেই পাৰফৰমেন্সখিনি চাব লগতে ডিপাৰ্টমেণ্টেল এক্সামছটো দিবই লাগিব আপোনালোকে এনেকুৱা নাভাবিব যে পৰীক্ষা পাছ কৰিলো পঢ়া শুনা কৰিব নালাগে আপোনালোকে পৰীক্ষা দিয়ে থাকিব লাগিব ডিপাৰ্টমেণ্টেল এক্সামবিলাকত একাউণ্টেন্সি থাকিব ল থাকিব ক্ৰিমিনেল ল থাকিব ঠিক আছে সেইবিলাক কিতাপবিলাক আপোনালোকে পঢ়ি থাকিবই লাগিব কিছুমান তেনেকুৱা ধৰণৰ সো আপোনালোকে কিতাপবিলাক পঢ়ি পেলাই এক্সামছবিলাক দিবই লাগিব আৰু লগতে পলিচিঙৰ ওপৰতো কিছুমান পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কিতাপ পঢ়িব লাগিব মানে পেপাৰছ দিব লাগিব সো তেনেকুৱা ধৰণৰ আপোনালোকে প্ৰত্যেকটো প্ৰমোশ্যনতে আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সামছ ক্লিয়াৰ কৰিব লাগিব তাৰপিছত আকৌ আপোনালোকৰ সাৰ্ভিস ৰিভিউ কৰিব সাৰ্ভিস পাৰফৰমেন্স কেনেকুৱা ধৰণৰকৈ আছে কিবা বেলেগ আপোনালোকৰ কিবা ইস্যু আছে নেকি কেसेছ আছে নেকি সেইবিলাক লগতে কেছ ডায়েৰী সাবমিট কৰাৰ ওপৰতো কথা আপোনালোকে কিবা এটা কেছ ইনভেষ্টিগেশ্যন কৰি আছে এতিয়া হেতু চাৰ্জ ছিটবিলাক টাইমত সাবমিট কৰিছে না যদি কেনেবাকৈ চাৰ্জ ছিট সাবমিট কৰিব নোৱাৰে কোৰ্টত তেতিয়ালে সেইবিলাকতো আপোনালোকৰ নেগেটিভ ইম্পেক্ট হয় প্ৰমোশ্যনত সো তেনেকুৱা ধৰণৰকৈ বহুতবিলাকৰ প্ৰমোশ্যন হয় 2006 ৰ বহুতবিলাক অফিচাৰৰ প্ৰমোশ্যন হোৱাই নাই 2025 লৈকে 20 বছৰ হৈ গ'ল চাকৰি কৰা কিন্তু কিছুমান আকৌ 2011 বেটছৰে বহুতখিনি প্ৰমোশ্যন হৈ গ'ল আৰু তেনেকুৱা ধৰণৰ কথা আপোনালোকৰ পাৰফৰমেন্সৰ ওপৰতে প্ৰমোশ্যন হয় আৰু প্ৰমোশ্যনৰ কাৰণে আপোনালোকৰ পাৰফৰমেন্স লাগিবই আৰু ডিএছপি হ'বৰ কাৰণে আপোনালোকে এছআই হৈ পেলাই মিনিমাম এটলিষ্ট 20 বছৰতকৈ ওপৰত চাকৰি কৰাৰ পিছতে ডিএছপি হয়গে আৰু ডিএছপি হওঁতে এতিয়া আজিকালিতো বহুত লেট হৈ যায় এটলিষ্ট 30 ইয়াৰ্ছ মান হোৱাৰ পিছত লাষ্টত কি বুলি কয় ৰিটায়াৰমেণ্টৰ 2 বছৰ 1.5 বছৰ তেনেকুৱা মানতে ডিএছপি হয়গে আৰু জেনেৰেলি এছআইৰ পৰা আৰু লগতে এডিশ্যনেল এছপি একদম সিলেক্টিভ ফিউ কিছুমানে 2-3জন মানে পাইগে ইমান বেছি নাপাইগে কাৰণ এপিএছখিনি থাকে আসাম পুলিচ সাৰ্ভিসৰ কেডাৰখিনি বা আইপিএছৰ কেডাৰখিনি থাকে আইপিএছ আৰু এপিএছ গোটেইবিলাক কেডাৰে ডিএছপিত সোমাই ডাইৰেক্ট তেওঁলোকৰ এডিশ্যনেল এছপি দিয়ে ঠিক আছে সো তেনেকুৱা ধৰণৰ কথা এতিয়া আইপিএছখিনিতো 3 ইয়াৰ্ছত এডিশ্যনেল এছপি হয় এপিএছবিলাকে 7 to 8 ইয়াৰ্ছৰ ভিতৰত এডিশ্যনেল এছপি হয় সো সেইটো কাৰণে এছআইৰ পৰা থ্ৰু প্ৰমোশ্যন এডিশ্যনেল এছপি বহুত ৰেয়াৰলি হয়গে আৰু ডিএছপিও আপোনালোকে সবেই নহয়গে বহুতবিলাকে ইন্সপেক্টৰ ৰেংকতে ৰিটায়াৰ হৈ যায় ডিএছপি পাবলৈও আপোনালোকে কিছুমানে একদম ৰিটায়াৰমেণ্টৰ সময়ত ডিএছপি হয়গে এইটো আৰু মানে গ্ৰেড 3 পোষ্টবিলাকত সোমালে মানে আপোনালোকৰ সেই প্ৰমোশ্যনেল প্ৰস্পেক্টটো অলপ স্লো হৈ যায় বেলেগ একো নাই আৰু সো এইটো এটা ফেক্ট হয় কাৰণ আপোনালোকৰ হায়াৰকিত যিমানে ৰেংকৰ ওপৰলৈ যাব তেতিয়াহ'লে আপোনালোকৰ প্ৰমোশ্যনেল প্ৰস্পেক্টটো অলপ স্লো হৈ গৈ থাকে ঠিক আছে মানে কাৰণ ধৰক সাব ইন্সপেক্টৰ ধৰক 100জন ল'লে ইন্সপেক্টৰ পোষ্ট মাত্ৰ 50টা থাকিব সো 50জনকে এটা টাইম প্ৰমোশ্যন দিব পাৰিব সবকে নোৱাৰে তেনেকুৱা ধৰণৰ কথা সো সাব ইন্সপেক্টৰ পৰা ইন্সপেক্টৰ হতে মিনিমাম 10 ইয়াৰ্ছ মান দৰকাৰ পৰে 10 ইয়াৰ্ছ মান হ'লে আপোনালোকে ইন্সপেক্টৰ হ'ব পাৰে আকৌ ইন্সপেক্টৰ পৰা ডিএছপি হতে আনাদাৰ 15 ইয়াৰ্ছ মান আজিকালি দৰকাৰ পৰি যায় এডিশ্যনেল এছপি কিছুমানে পাইগে সবেই নাপাইগে সো 3-4জন মানে আপোনালোকৰ বেটছৰ পোৱাৰ সম্ভাৱনা থাকিব আৰু সো এইখিনিয়ে হৈ গ'ল এইখিনি ডিসকাস কৰিলো আজিৰ ভিডিঅ'টোত আপোনালোকৰ আজিৰ ভিডিঅ'টোত মই ডিসকাস কৰিলো আসাম পুলিচ সাব ইন্সপেক্টৰ স্যালাৰি আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চৰ ডিফাৰেন্সেছ আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন আই হোপ আপোনালোকে গম পালে কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে মোক এবাৰ কমেণ্ট ছেকশ্যনত সুধিব আৰু লগতে আৰু এটা কথা কৈ দিছোঁ ইয়াতে যেতিয়া ডেপুটি সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ হ'ব তেতিয়া আপোনালোকৰ 3টা ষ্টাৰ লগে পাই যাব এনেই যেতিয়া এপিএছ বা আইপিএছ হয় তেতিয়া প্ৰভিজন পিৰিয়ডত এটা ষ্টাৰ থাকে ইন্সপেক্টৰৰ নিচিনা কিন্তু ইয়াতে যদি আপোনালোকে ইন্সপেক্টৰৰ পৰা ডিএছপি প্ৰমোশ্যন পায় তেতিয়া লগে ছিনিয়ৰ ৰেংক পাই যায় সো তেতিয়া আপোনালোকৰ 3টা ষ্টাৰ থাকে প্ৰভিজন পিৰিয়ড বুলি একো নাথাকে কাৰণ অলৰেডি আপোনালোকে এক্সপিৰিয়েঞ্চ হয় সো 3টা ষ্টাৰ যেতিয়া আহি যায় সোলজাৰ ষ্টাৰবিলাকত ডট থাকে এইটো এটা ক্লাছ 1 গেজেটেড জুনিয়ৰ গ্ৰেড পোষ্ট হয় আৰু এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ হ'লে মানে আপোনালোকৰ সোলজাৰ এটা নেশ্যনেল এমব্লেমটো থাকিব সো ড্ৰেছবিলাক চেঞ্জেছ হৈ থাকে ঠিক আছে সো ইয়াতে এইখিনি আছিলে আৰু বাকী মইতো আপোনালোকক ক'লোৱেই এই কিতাপখন আপোনালোকে কিনি ল'ব যিকোনো এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে এপিএছচি হওক আসাম পাব্লিক সাৰ্ভিস কমিশ্যনৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন বা চিভিল সাৰ্ভিচেছ এক্সামিনেশ্যন নহয়বা যোনবিলাক ডিপাৰ্টমেণ্টেল এক্সামছ থাকে আসাম পুলিচ এডিআৰই ঠিক আছে গুৱাহাটী হাইকোৰ্টৰ ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিচেছ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন ঠিক আছে আৰু অন্যান্য যিমান
যিমানবিলাক ডিপাৰ্টমেণ্টত পৰীক্ষা হয় কাৰণ আসাম জেনেৰেল নলেজটো প্ৰত্যেকটো পৰীক্ষাৰ সিলেবাছত ইনক্লুডেড আছে ঠিক আছে এনেকুৱা নহয় যে আসাম জেনেৰেল নলেজ নাই প্ৰত্যেকটো পৰীক্ষাৰ টিচিং জবে হওক টেটে হওক বা কিবা কিবি যিকোনো কম্পিটিটিভ এক্সামতে আসাম জেনেৰেল নলেজ পাবই সো এই কিতাপখন কিনি ল'ব মেগ্ৰ হিলৰ শৈলেন বৈশ্য ছাৰে লিখা সো ইয়াতে আপোনালোকে গোটেইখিনি বস্তু পাই যাব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি গোটেইখিনি আৰু মেগ্ৰ হিলৰ যোনটো এজ বুলি এপ আছে সেইটো এপ ডাউনলোড কৰি ল'ব তাতে আপোনালোকে QR স্কেন কৰিলে মানে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ ফ্ৰী এক্সেছ পাই যাব এক্সক্লুজিভ ফ্ৰী আৰু এক্সক্লুজিভ এক্সেছ পাই যাব ষ্টাডি মেটেৰিয়েলছৰ তাতে প্ৰেক্টিছ টেষ্ট থাকিব এক্সপাৰ্ট ছেছনছ থাকিব প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি থাকিব বহুতবিলাক বস্তু তাতে আপোনালোকে ৰিভিল কৰি ল'ব পাৰিব তাতে ঠিক আছে আনলক কৰি ল'ব পাৰিব আৰু এই কিতাপখনৰ মই ক'লোৱে এনেকুৱা ধৰণৰকে আপোনালোকে এক্সক্লুজিভ এক্সেছ পাবৰ কাৰণে মেগ্ৰ হিল এজটো ডাউনলোড কৰিব এজ এপটো তাৰপিছত ইয়াতে স্কেয়াৰ্ছ কৰিব আৰু ইয়াতে আপোনালোকৰ ষ্টেপ বাই ষ্টেপ গোটেইখিনি বস্তু দেখুৱাই আছে আপোনালোকে ষ্টেপ বাই ষ্টেপ গোটেইখিনি বস্তু কিতাপখনতে ইনক্লুডেড হৈ আছে সেইখিনি চালে মানে আপোনালোকে পাই যাব এক্সেছ পাই যাব অনলাইন এক্সেছটো লোৱাৰ পিছত আপোনালোকে বহুত বস্তু ইয়াতে কভাৰ কৰিব পাৰিব বহুতখিনি বস্তু ইয়াতে পাই যাব মানে ঠিক আছে মেগ্ৰ হিল এজ যোনটো এপ আছে সেইটো ডাউনলোড কৰি ল'ব কৰি পেলাই আপোনালোকে প্লে ষ্ট'ৰত পাই যাব গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড এণ্ড্ৰইড প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ পিছত এপটোৰ এইখিনি বস্তু পাই যাব আৰু লগতে যদি আপোনালোকৰ এপটোৰ মই কি বুলি কয় লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে এই কিতাপখনৰ যোনকেইটা পাৰ্চেছ লিংক আছে ফ্লিপকাৰ্ট বা এমেজনৰ ইংলিছ ভাৰ্জন আছামিজ ভাৰ্জন দুইটাৰে লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত মই আপোনালোকৰ সৈতে পিন কৰি দিম আপোনালোকে তাতে গৈ পেলাই চাই ল'ব পাৰিব আৰু এপটোৰ লিংকটো দি দিম আপোনালোকে তাতে গৈ পেলাই এপটো ডাউনলোড কৰি ল'ব পাৰিব চ' এনেকুৱা ধৰণৰকৈ মেপছ এপবিলাক ইনক্লুডেড থাকিব চ' আপোনালোকৰ কাৰণে বেছি ক্লেৰিফাইড হ'ব বস্তুবিলাক এনেকুৱা ধৰণৰকৈ থাকিব তাৰপিছত আপোনালোকৰ এনেকুৱা ধৰণৰকৈ ইভেণ্টছবিলাক থাকিব এনেকুৱা ধৰণৰকৈ আপোনালোকৰ ধৰক অভিজিত এপইণ্টেড ছেভ দি মিছন তেনেকুৱা ধৰণৰকৈ প্ৰথমতে গোটেইখিনি বস্তু ডেছক্ৰিপটিভ ৱেত থাকিব তাৰপিছত MCQs থাকিব প্ৰেক্টিছ ছেছনছ থাকিব ঠিক আছে চ' গোটেইবিলাক বস্তু আপোনালোকে কভাৰ হ'ব ইয়াতে গোটেইখিনি বস্তু এনেকুৱা ধৰণৰকৈ গোটেইখিনি ডিটেইলছত আছে চ' অসমীয়া ভাৰ্জনখনতো এনেকুৱা আছামিজ ভাৰ্জনখনো ছেম টু ছেম কিতাপ ইংলিছ ভাৰ্জন আছামিজ ভাৰ্জন এখন 6th এডিশ্যন এখন একেবাৰে লেটেষ্ট এডিশ্যন 2025ৰ লেটেষ্ট এডিশ্যন হয় একদম অক্টোবৰ মাহত পাব্লিছ হোৱা চ' সেইটো কাৰণে এইখন কিনিব এইখন কিনিলে বেছি ভাল হ'ব 6th এডিশ্যনখন ঠিক আছে আৰু লগতে কিতাপখনৰ লগতে আপোনালোকে মেগ্ৰ হিল এজটো ডাউনলোড কৰি ল'ব চ' ডেট আপোনালোকে এক্সেছ পাই যায় চ' অসমীয়া থাকিব গোটেইখিনি বস্তু চ' আপোনালোকৰ প্ৰিপেৰেশ্যন কৰাত একো প্ৰব্লেম নহয় ঠিক আছে চ' এইটো ক'লোঁ আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰক তাতে মই মেগ্ৰ হিল এজৰ এপৰ লিংকটো দি দিম লগতে এই কিতাপখন ৰিলেটেড পাৰ্চেছ লিংকবিলাক তাতে শ্বেয়াৰ কৰিম ফ্লিপকাৰ্ট এমেজন আছামিজ ভাৰ্জন ইংলিছ ভাৰ্জন দুইটাই শ্বেয়াৰ কৰিম আপোনালোকে তাতে চাই ল'ব পাৰিব ঠিক আছে এই কিতাপখন এটা বস্তুৰ কাৰণে ভাল আছাম জেনেৰেল নলেজ শৈলেন বৈশ্যৰ মেগ্ৰ হিল এজত গোটেই ফুল কোৰ্চটো পাই যাব তাতে 2100 MCQs থাকিব চেক্টৰ ৱাইজ কুইজি থাকিব কিতাপখনতে আৰু লগতে কম্পিউটাৰ বেছড টেষ্টবিলাক থাকিব মেগ্ৰ হিল এজ এপটোত আপোনালোকে এইখিনি বস্তু আপোনালোকে পাই যাব আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ পাই যাব গোটেইখিনি বস্তু ডিজিটেল ফৰ্মেটতো পাই যাব গোটেইখিনি বস্তু তাতে চ' আপোনালোকে ডাউনলোড কৰি ল'ব ঠিক আছে এমেজন আৰু ফ্লিপকাৰ্টত এভেইলেবল আছে কিতাপকেইখন মই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো পিন কৰি দিম আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে এইখিনি বস্তু পাই যাব চ' ইমানে আছিলে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম